নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল SCC ডিজুত। আজি এডভান্স মেথছৰ ক্লাছ 9ৰ চেপ্টাৰ 4.2 কিছুমান অংক কৰিবলৈ ওলাইছোঁ। ইয়াৰ আগতে তোমালোকক মই ইয়াৰ আগৰ ক্লাছটোত মই কুৱেশ্যন নম্বৰ 5ৰ আমি 4 লৈকে কৰা হৈছিলে 5ৰ 4 লৈকে কৰা হৈছিলে। আজি 5 নম্বৰ অংকৰ পৰা কেইটামান অংক কৰি দেখুৱাম তোমালোকক। গতিকে আহা ক্লাছটোলৈ আগবাঢ়ি যাওঁ। 5 নম্বৰ অংকটোত দিয়া আছে पाँच नम्बर अंकটো আছে যে a plus b plus c equal p তেন্তে প্ৰমাণ কৰা যে p minus 3 whole cube p minus 3b whole cube p minus 3c whole cube minus 3p minus 3a p minus 3b p minus 3 equal 0। ইয়াত আমি কি কৰোঁ লেট প্ৰথমে আমি কি কৰিছোঁ অংকটো মই নিলিখোঁ, তোমালোকৰ কিতাপতে আছে অংকটো, গতিকে অংকটো লিখা নাই, ইয়াত ডাইৰেক্ট অংকটো কৰিবলৈ ওলাইছোঁ। গতিকে আমি লেট কি কৰোঁ x equal p minus 3a took x বুলি লওঁ, এইটোক x বুলি ল'ম, এইটোক y বুলি ল'ম আৰু এইটোক z বুলি ল'ম। y equal p minus 3b আৰু z equal আৰু এটা গিভেন এটা আছে, গিভেনটো ওপৰত লিখি লওঁ a plus b plus c equal p, এইটো দিয়া আছে। এতিয়া z equal p minus 3c, এতিয়া আমি কি কৰোঁ এইটো প্লাছ কৰি দিওঁ, কি হ'ব p তিনিটা প্লাছ কৰিলে 3p, এফালে মাইনাছটো কমন লৈ ল'লে 3a প্লাছ 3b প্লাছ 3c। এতিয়া ইয়াত 3p ৰ মানটো আছে p ইকুৱেল a প্লাছ 3p থাকক, এইটো ইয়াৰ পৰা আমি 3 এটা কমন লৈ লওঁ, কমন ল'লে কি থাকিব a প্লাছ b প্লাছ c 3p 3a প্লাছ b প্লাছ c মানো p, গতিকে 3p minus 3p ইকুৱেল কিমান 0। এতিয়া যেহেতু কি হয় x প্লাছ y প্লাছ z ইকুৱেল 0 হ'লে আমি এটা ফৰ্মুলা জানো কি x প্লাছ y প্লাছ z ইকুৱেল 0 হ'লে x কিউব প্লাছ y কিউব প্লাছ z কিউব ইকুৱেল কি হ'ব তোমাৰ 3abc। এইটো ফৰ্মুলা মেথছতো পাইছা, এডভান্সতো পাইছা তোমালোকে। গতিকে আমি সেইটো ইউজ কৰিব পাৰা বা আমি লেফ্ট হেণ্ড ছাইড ইউজ কৰিব পাৰোঁ, এইটো ইউজ কৰিলেও হৈ যাব বা লেফ্ট হেণ্ড ছাইড ইউজ কৰোঁ আমি, তেতিয়া মই বেছি ভালকৈ বুজি পাবা। লেফ্ট হেণ্ড ছাইডটো লিখি দিওঁ আমি p minus 3a whole cube প্লাছ p minus 3b whole cube minus plus p minus 3c whole cube minus 3p minus 3a p minus 3b p minus 3c লেফ্ট হেণ্ড ছাইড লিখিলোঁ। এইটো কিমান লৈছোঁ x কিউব লৈছোঁ, এইটো লৈছোঁ y কিউব y, এইটো লৈছোঁ z, ইয়াৰ ওপৰত কিউব আছে, কিউব হ'ল 3xyz। এইটো ফৰ্মুলা তোমালোকে পাইছা। এইটো কি হ'ব এইটো ফৰ্মুলাটো হ'ল x প্লাছ y প্লাছ z ইনটু x স্কুৱেৰ প্লাছ y স্কুৱেৰ প্লাছ z স্কুৱেৰ মাইনাছ xy মাইনাছ yz মাইনাছ zx। ইয়াৰ ভেলুটো 0 পাইছোঁ, 0 ইনটু x স্কুৱেৰ প্লাছ y স্কুৱেৰ প্লাছ z স্কুৱেৰ মাইনাছ xy মাইনাছ yz মাইনাছ zx। এইটো যদি কি কৰোঁ আমি কি হৈ যাব পূৰণ কৰিলে 0, এইটো কি ওলাই গ'ল ৰাইট হেণ্ড ছাইড ওলাই গ'ল। গতিকে এনেকৈ আমি কি কৰিব পাৰোঁ ইজিলি অংকটো ছল্ভ কৰিব পাৰোঁ। গতিকে ইমান টান নহয়, ফৰ্মুলাবিলাক ইউজ কৰি তোমালোকে কৰিব পাৰিবা। তাৰপিছত 6 নম্বৰ অংকটো, 6 নম্বৰটো যদি চাওঁ 6 নম্বৰটো কি আছে যে p ইকুৱেল x স্কুৱেৰ y স্কুৱেৰ q ইকুৱেল 2xy আৰু r ইকুৱেল x স্কুৱেৰ y স্কুৱেৰ, তেতিয়া দেখুওৱা যে p টু দি পাৱাৰ 6 q টু দি পাৱাৰ 6 মাইনাছ r টু দি পাৱাৰ 6 প্লাছ 3p স্কুৱেৰ q স্কুৱেৰ r স্কুৱেৰ ইকুৱেল 0। এইটো ইয়াৰ নিচিনা একেই, তোমালোকে এইটো কৰিব পাৰিবা বুলি মই ভাবিছোঁ। এইটো ইয়াৰ নিচিনা একেই নে যদি কৰিব পাৰিবা বুলি মানে একেই ছেইম এজ ইট ইজ অংক ওপৰটোৰ লগত, খালি ইয়াত তোমাৰ কি আছে 6 আছে, ইয়াত চবৰে পাৱাৰটো 6 আছে। গতিকে এইটো কি হ'ব
পি স্কোয়াৰ কিউব কিউ স্কোয়াৰ কিউব আৰু প্লাছ আৰ প্লাছ কৰি এনেকুৱা কৰি দিলে হ'ল বস্তুটো মানে পি স্কোয়াৰ হোল কিউব কিউ স্কোয়াৰ হোল কিউব প্লাছ মাইনাছ আৰ স্কোয়াৰ হোল কিউব মাইনাছ 3 পি স্কোয়াৰ কিউ স্কোয়াৰ মাইনাছ আৰ স্কোয়াৰ এতিয়া ফৰ্মুলাটো ভাঙি দিলেই তোমাৰ এইটো ফৰ্মুলা নিচিনা সেম হৈ যাব সেম এইটো ফৰ্মুলা নিচিনা হৈ যাব তাৰপিছত এই ভ্যালুটো বাহাই কৰি দিলে হেতুটো পি স্কোয়াৰ প্লাছ কিউ স্কোয়াৰ মাইনাছ আৰ স্কোয়াৰ ভ্যালু 0 ওলাব হেতু বহাই দি পেলাই কৰি দিলে ওলাই যাব গতিকে তোমালোকে হেতু কৰিবলৈ যত্ন কৰিবা তাৰপিছত মই 7 নম্বৰ অংকটো দেখুৱাইছো যথেষ্ট দীঘল অংক অকমান গতিকে হেতু মই তোমালোকক কৰি দিছো 7 নম্বৰটো গতিকে এইটো অংক যথেষ্ট দীঘল ভয় কৰিব নালাগে কৰিবলৈ যত্ন কৰিছো কি আছে যে x square x to the power 4 minus y square z square whole square plus y square y to the power 4 minus z square minus x square whole square plus z square z to the power 4 minus x square minus y square whole square plus x square plus y square minus z square y square plus z square minus x square z square plus x square minus y square equal কি উলাব লাগে 4x square y square z square উলিয়াব লাগে গতিকে ইয়াত মই অংকটো প্ৰথমে এবাৰ ভাঙিব লাগিব x square এইটো x to the power 4 আছে এটো আমি x square কৰো x square কৰিলে minus y square minus z square এটো পৰাকো whole square আছে plus y square at y square whole square minus z square minus x square whole square plus z square z to the power 4 to ভাঙিছো z square whole square এটো z square whole square z to the power 4 to ভাঙিছো তাৰ পিছত z square minus x square minus y square whole square plus কি আছে একেটা লিখি দিছো x square plus y square plus minus z square তাৰ পিছত y square plus z square minus x square তাৰ পিছত z square plus x square minus y square এইটো সোয়া তোমালোকে কি বনি আছে এটো কি বনি আছে a square minus b square বনি আছে a square minus b square ফর্মুলা আমি জানো এটো ইজি ফর্মুলা আমি বহুত আগতে পাইছো a plus b a minus b এইকেটা আমি কি কৰিম এইটাক আমি a plus b a minus b ভাঙিম গতিকে x square এটো কি হ'ব x square plus y square minus z square এটো কি হ'ব x square minus y square plus z square কেনে কি হ'ব কথাটো ভাবি চোৱা a plus b এটো প্লাস হৈ গলে এটো আগত প্লাস চিন দিলে y square minus z square থাকিব আকৌ এটো আগত মাইনাস চিন থাকিলে মাইনাস এ প্লাস এ মাইনাস মাইনাস এ মাইনাস এ প্লাস এটো মাইনাস এ প্লাস এ মাইনাস হল এটো মাইনাস মাইনাস এ প্লাস হল ঠিক তেনেকে আকৌ y square এটো যদি ভাঙি দিও কি হ'ব y square plus z square minus x square এটো কি হ'ব y square minus z square plus x square এতিয়া এইটো ভাঙিলে কি হ'ব প্লাস হেতু z square plus z square plus x square minus y square লগতে আগত z square এটা আছিল হেতু লিখা থাকি গল লিখি দিছো z square এটা বাহিৰত আছে নহয় এটো থাকিলে এটো z square এটা বাহিৰত আছে হেতু লিখি লব লাগিব এটো এতিয়া লগতে কি হ'ব z square minus x square plus y square তাৰ লগতে এখিনি থাকিব
x স্কোয়াৰ প্লাছ y স্কোয়াৰ মাইনাছ z স্কোয়াৰ তাৰপিছত y স্কোয়াৰ প্লাছ z স্কোয়াৰ মাইনাছ x স্কোয়াৰ আৰু এটা আছে z স্কোয়াৰ প্লাছ x স্কোয়াৰ মাইনাছ y স্কোয়াৰ এইটো হ'ল এতিয়া আমি কি কৰোঁ লেট কৰোঁ আমি x স্কোয়াৰ প্লাছ y স্কোয়াৰ মাইনাছ z স্কোয়াৰ ইকুৱেল a y স্কোয়াৰ প্লাছ z স্কোয়াৰ মাইনাছ y স্কোয়াৰ প্লাছ z স্কোয়াৰ মাইনাছ x স্কোয়াৰ ইকুৱেল b z স্কোয়াৰ প্লাছ x স্কোয়াৰ মাইনাছ y স্কোয়াৰ ইকুৱেল c এটা প্লাছ কৰিলে a প্লাছ b প্লাছ c কৰিলে কি হ'ব দুটা x স্কোয়াৰ দুটা y স্কোয়াৰ দুটা z স্কোয়াৰ ইয়াত আকৌ x স্কোয়াৰ z স্কোয়াৰ আছে x স্কোয়াৰ আছে y স্কোয়াৰ আছে তাৰ মানে কি থাকিবগে এটো x স্কোয়াৰ প্লাছ মাইনাছ কটা যাব এটো কটা যাব আৰু এটো কটা যাব তাৰ মানে x স্কোয়াৰ প্লাছ y স্কোয়াৰ প্লাছ z স্কোয়াৰ থাকিলে এতিয়া আমি কি কৰোঁ ইয়াত কি কৰোঁ a প্লাছ b উলিয়াও a প্লাছ b কৰিলে কি হ'ব এটো x স্কোয়াৰ যাবগে z স্কোয়াৰ যাবগে কি থাকিব 2y স্কোয়াৰ থাকিব b প্লাছ c কৰিলে কি হ'ব y স্কোয়াৰ যাবগে x স্কোয়াৰ যাবগে কি থাকিব 2z স্কোয়াৰ থাকিব আকৌ c প্লাছ a কৰিলে কি থাকিব c প্লাছ a কৰিলে এটো কি থাকিব y স্কোয়াৰ গ'ল z স্কোয়াৰ গ'ল 2x স্কোয়াৰ থাকিব এতিয়া ইয়াত এটা বস্তু চোৱা a প্লাছ b b প্লাছ c c প্লাছ z কি আহি গ'ল 2 আহি গ'ল 2x স্কোয়াৰ 2y স্কোয়াৰ 2z স্কোয়াৰ আহিলে গতিকে মই ইয়াত এটা কাম কৰিব লাগিব কি কাম কৰিব লাগিব এই যে ইয়াত যে অকল x স্কোয়াৰ আছে y স্কোয়াৰ আছে z স্কোয়াৰ আছে এইকেইটা 2 বনাব লাগিব 2 বনাবৰ কাৰণে কি কৰিম আমি হাফ এটা ইনটু কৰি দিম হাফ এটা ইনটু কৰি দিলে হৈ গ'ল তাৰ মানে এইকেইটাত ইয়াত আমি হাফ এটা ইনটু কৰি দিলে বাকি কেইটাত কি হৈ যাব সব এইবিলাকত 2 লগাই দিব পাৰিম আমি এইবিলাকত 2 লগাই দিব পাৰিম এইবিলাকত 2 গোটেই কেইটাত আমি লগাই দিব পাৰিম গতিকে আমি কি কৰোঁ 1/2 আমি সেই পাৰ্টটো লিখি থৈ যাম গোটেইখিনি 2 লগাই যাম 2x স্কোয়াৰ ইয়াটো তোমালোকে কৰি ল'ব পাৰা ইয়াটো তোমালোকে কৰি ল'লে ইজি হৈ যাব 1/2 এটা দিলা দি পেলাই সবতে 2 এটা লগাই দিলে হৈ গ'ল ইয়াত 2 এটা ইয়াটো 2 এটা গম পাইছা নহয় ইয়াটো 2 এটা লগাই দিবা ইয়াটো 2 এটা লগাই দিবা আৰু ইয়াটো 2 এটা লগাই দিবা গতিকে 2 এটা লাগি গ'ল 1/2 কৰি পেলাই ইয়াত 1/2 2 ইয়াত 2 দিয়াৰ লগে লগে 2 কমন আহিলে আকৌ কাটি যাব গতিকে 2 এটা 1/2 এটা দিয়াৰ লগে লগে ইয়াত 2 আহিলে ইয়াত 2 আহিলে ইয়াত 2 আহিলে তাৰ মানে 2x স্কয়াৰ হ'ল 2y স্কয়াৰ হ'ল এটো প্লাস আছে ইয়াত দি এটো প্লাস চিন মনত ৰাখিবা এটো প্লাস 2y স্কয়াৰ এটা আহিছে আকৌ 2z স্কয়াৰ এটা আহিছে এফালে 2 আছে এতিয়া কি হ'ব আমি এই যিকেটা ভ্যালু ইয়াত যেটো লেট কৰিছিলো হেতু মতে বহাই যাম 2x স্কয়াৰ মানে কি 2x স্কয়াৰ মানে c প্লাস আছে 2y স্কয়াৰ মানে কি b প্লাস c আৰু 2z স্কয়াৰ মানে b প্লাস c আৰু 2y স্কয়াৰ মানে a প্লাস b কি কৰিম আমি নাও আমি কি 1/2 প্ৰথমে কি আহিব c প্লাস এ কেলে আহিব ইয়াত চোৱা কি আছে 2x স্কয়াৰ আছে আৰু এটো মানে a এটো মানে কি এটো মানে হল এটো কি লৈছে x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস z স্কয়াৰ এটো z স্কয়াৰ টো কি বুলি লৈছো এটো কি বুলি লৈছো x স্কয়াৰ প্লাস y স্কয়াৰ z স্কয়াৰ টো a বুলি লৈছো
আকৌ z স্কোয়াৰ প্লাছ x স্কোয়াৰ মাইনাছ y এইটো কি লৈছোঁ c লৈছোঁ গতিকে এইটো কি হ'ব c স্কোয়াৰ sc প্লাছ এইটো কি হ'ব c প্লাছ sc হৈ গ'ল এইটো কি হ'ব 2y স্কোয়াৰ মানে কি বুলি পাইছোঁ 2y স্কোয়াৰটো কি বুলি পাইছোঁ a প্লাছ b এইটো কি আছে a প্লাছ b লগত এইটো লৈছোঁ b এইটো লৈছোঁ b আৰু এইটো কি লৈছোঁ c গতিকে b প্লাছ c ইনটু bc b প্লাছ c ইনটু কি হ'ব bc তেতিয়া হেতু কি হ'ব a প্লাছ b ইনটু sc হ'বই প্লাছ 2abc প্লাছ 2abc এতিয়া 1/2 ফৰ্মুলাটো আমি হজাই পেলাওঁ এইটো ab কি হ'ব ফৰ্মুলাটো কি আছিলে আমাৰ ab ইনটু a প্লাছ b প্লাছ bc ইনটু b প্লাছ c প্লাছ sc ca ইনটু c প্লাছ a প্লাছ 2abc এইটো ফৰ্মুলাটো কি আছিলে আমাৰ এইটো ফৰ্মুলাটো হ'ল যে a প্লাছ b b প্লাছ c c প্লাছ a 1/2 এটা আছে আমাৰ এইটো কি হ'ব a প্লাছ b b প্লাছ c c প্লাছ a আমি কি পাইছোঁ 1/2 a প্লাছ b ভ্যালু কি পাইছোঁ a প্লাছ b ভ্যালু 2y স্কয়াৰ b প্লাছ c 2z স্কয়াৰ আৰু c প্লাছ a 2x স্কয়াৰ গতিকে a প্লাছ b 2y স্কয়াৰ ইনটু 2y স্কয়াৰ প্লাছ ইনটু 2 c প্লাছ a টো কি আছে 2x স্কয়াৰ a প্লাছ b to 2y স্কয়াৰ b প্লাছ c to 2z স্কয়াৰ এইটো 2z স্কয়াৰ আৰু এইটো হ'ল 2x স্কয়াৰ গতিকে এতিয়া কি হ'ব এইটো 2 টো কাটি দিলো 2 2 4 কি থাকিলে x স্কয়াৰ y স্কয়াৰ আৰু z স্কয়াৰ থাকিলে x স্কয়াৰ y স্কয়াৰ z স্কয়াৰ থাকিলে ৰাইট হ্যান্ড সাইড ওলাই গ'ল গতিকে এইটোৱে ইয়াৰ সলভ গতিকে প্ৰথমখিনি অকমান ভাঙোতে এই বস্তুখিনি ভাঙোতে অকমান সাৱধান হলে হল বাকিখিনি কি তোমালোকৰ ইমান প্ৰবলেম নাই প্ৰথম এইখিনি ভাঙোতেহে অকমান সাৱধানতা হবা খুব ধীৰস্থিৰে ভাঙিবা যাতে বস্তুখিনি প্ৰবলেম নহয় গতিকে অংকটো কৰিবলৈ চেষ্টা কৰিবা যদি বুজি নোপোৱা পুনৰ মোক তোমালোকে জনালে হল মই বুজাই দিবলৈ চেষ্টা কৰিম গতিকে এইটো অংক গ'ল তাৰ পিছত আমি আৰু এটা অংক কৰিবলৈ যত্ন কৰো আজি x plus y plus z equal 3m/4m 3m minus 4x m minus 4y m minus 4z equal এইটো হোল কিউব বিলাক প্ৰমাণ কৰিব লাগে গতিকে আমি কি কৰো প্ৰথমে আমি অংকটোৰ যিকেইটা ভ্যালু কেইটা আছে এইকেইটাক আমি a b c বুলি ধৰি লওঁ a b c বুলি ধৰি লৈছো গিভেন দিয়া আছে আমাৰ এইটো কি নম্বৰ অংক 8 নম্বৰ को गिवन x plus y plus z equal 3m/4 তাৰ পিছত আমি a equal কি বুলি লওঁ m minus 4x b equal m minus 4y c equal m minus 4z तेके a plus b plus c equal की होबो तीनटा m আছে 3m minus 4 कॉमन लले x plus y plus z আহিবো গতিকে 3m minus 4 into x plus y plus z ৰ ভ্যালু হল 3m/4 এটো 4 4 কাটি দিলো 3m minus 3m equal কি ওলাবো 0 এতিয়া আমি a plus b plus c equal কি পালো 0 a plus b plus c equal 0 হলে আমি কি জানো a cube plus b cube plus c cube equal 3abc এতিয়া আমি ইয়াত ভ্যালু কেটা বহাই দিও 4 m minus 4x whole cube plus m minus 4y whole cube plus m minus 4z whole cube equal 3 ইয়াতো abc মান কেটা বহাই দিও 4 minus 4 m minus তো তলত লিখি দিছো 3 m minus 4x m minus 4y m minus 4z হৈ গল ইমানতে হৈ গল
ডাইৰেক্ট ইয়াতে আমি সলভ কৰি দিব পাৰি গতিকে ডাইৰেক্ট এনেকৈ ফৰ্মুলাত পাতি দিলে হৈ গ'ল তোমালোকৰ প্ৰথমে চাই লোৱা এইখিনি আমি এইটো ইকুৱেল 0 উলিয়ালো ইকুৱেল 0 ওলালে আমি এইটো ফৰ্মুলা জানোৱে a + b + c q + b q + c = 3abc গতিকে তাৰপিছত জাষ্ট তাত ভ্যালু কেইটা বহাই দিলো হৈ গ'ল ইমানতে প্ৰুফটো হৈ গ'ল লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড হৈ গ'ল গতিকে এনেকৈ তোমালোকে এইকেইটা অংক সলভ কৰিব পাৰিবা তাৰপিছত আছে 9 নম্বৰ অংকটো 9 নম্বৰটো তোমালোকে সেইটো একেই p + q + r কৰিবা তাতে যেটো ভ্যালু ওলাব তাৰপিছত আমি এইটো তোমালোকৰ ফৰ্মুলা 1 নম্বৰ ফৰ্মুলাটো ইউজ হ'ব তাতে তোমালোকৰ যেটো ফৰ্মুলা দিছিলো যিবিলাক এই ফৰ্মুলাবিলাক ইউজ কৰি পেলাই কৰিব পাৰিবা গতিকে ভিডিঅ'বিলাক যথেষ্ট দীঘল হৈ গ'লে দিগদাৰ হয় গতিকে আজি ক্লাছটো ইমানটো ৰাখিলো তোমালোকে এইটো কৰিব পাৰিবা এইটো ইমান টান নহয় ইজি হয় চেষ্টা কৰিবা যদি নোৱাৰা তেতিয়া মোক জনালে হ'ল মই যিকেইটা নোৱাৰা সেইকেইটা পৰৱৰ্তী ক্লাছত কৰি দিবলৈ চেষ্টা কৰিম গতিকে আজি ক্লাছ ইমানতে কৰি সকলোৰে সুস্বাস্থ্য কামনা কৰি ইমানতে সমাপ্ত কৰিলো ধন্যবাদ